গানে কি আনে কি খানে সুৰৰ খোপানে খোপানে। প্ৰিয় দৰ্শক জয় জয়তে আপোনালোকৰ মৰমৰ হোষ্ট এণ্ড পাৰ্থই আপোনালোকক নমস্কাৰ জনাইছে আৰু ৱেলকাম জনাইছে গানে কি আনে ছিজনটোৰ আন এটা মনোমোহা খণ্ডলৈ, য'ত আজি উপস্থিত আছে এগৰাকী মডেল। হয় প্ৰিয় দৰ্শক, ডিজেলে প্ৰডিউচ কৰা নৰ্থ ইষ্ট 2019ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ মডেল গৰাকী হৈছে আজি আমাৰ এই মঞ্চৰ অতিথি। আহকচোন সেই মডেল গৰাকীৰ কাষলৈকে যাওঁ আৰু জানো তেওঁনো কোন আৰু তেওঁৰ কণ্ঠৰ প্ৰথম গীত শুনো, তাৰ পাছত আৰু বহু জানিম তেওঁৰ বিষয়ে। নমস্কাৰ, মোৰ নাম ৰিয়া সানু, মই পাঞ্জাৱৰ পৰা আহিছোঁ। আজি মই জোনাক চেনেলৰ গানে কি আনে ছিজনটোত অংশগ্ৰহণ কৰি বহুতে সুখী হৈছোঁ আৰু আজি শ্ৰদ্ধেয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গানেৰে মই আৰম্ভণি কৰিবলৈ লৈছোঁ। প্ৰিয় দৰ্শক, আজি আমাৰ অতিথিৰ প্ৰথমটো গীত
শুনি আপোনালোকে গম পালেনে আমাৰ আজিৰ অতিথি কোন হয় প্ৰিয় দৰ্শক আজি আমাৰ অতিথিগৰাকী হৈছে পাঞ্জাবাৰীৰ ৰিয়া সনম ভাতখান্দে বিশ্ববিদ্যালয়ৰ বিশাৰদ ৰিয়া সনমৰ কণ্ঠৰ দ্বিতীয়টো গীত শুনিম কিন্তু বিৰতিৰ সিটো পাৰত সুৰৰ সোপানে সোপানে সুৰৰ সোপানে সোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো গানেকিয়ানে ছিজনটোৰ এখুৰীয়া মঞ্চখনলে য'ত উপস্থিত আছে আজি আমাৰ লগত ৰিয়া সনম গতিকে মইনো কিয় সময় নষ্ট কৰোঁ বলক ৰিয়াৰ কাষলৈকে যাওঁ আৰু ৰিয়াৰ কণ্ঠৰ পিছৰটো গীত আমি উপভোগ কৰোঁ তুমি চালে জানা তুমি চুলে জানা মেঘালী সপোন পাগৰ বনাই তুমি চালে জানা তুমি চুলে জানা মেঘালী সপোন পাগৰ বনাই আহোঁ গোবাই আহি জুনুৰ সন্মুখতে সেমেকা চকুলৰ দুগালতে নিজানত ৰাতি মোৰ কেতিয়াকে পুৱাব খেলিব ৰ'দে সতে তুমি আহিবা এদিনা ৰং দিবা দুচকু মৰমেৰে বুকু পচাই আহি জুনুৰ সন্মুখতে সেমেকা চকুলৰ দুগালতে তুমি চালি জানা তুমি চুলি জানা মেঘালী সপোনে বাগৰ বনাই তুমি চালি জানা তুমি চুলি জানা মেঘালী সপোনে বাগৰ বনাই প্ৰিয় দৰ্শক ৰিয়াৰ দ্বিতীয়টো গীতেও নিশ্চয় আপোনালোকক যথেষ্ট আপ্লুত কৰিলে ৰিয়াৰ লগত নিশ্চয় সময়খিনি ভালদৰে আমি কটাব পাৰিম কিন্তু মই অকণমান সময় ৰিয়াক আপোনালোকৰ পৰা আঁতৰাই লৈ যাম কাৰণ মই ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ লগ হ'ম আৰু ৰিয়াৰ কণ্ঠত আন এটা গীত শুনিম সুৰৰ সোপানে সোপানে সুৰৰ সোপানে সোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো গানেকিয়ানে ছিজনটোৰ এখুৰীয়া মঞ্চখনলৈ য'ত উপস্থিত আছে আজি আমাৰ লগত ৰিয়া সনম গান গোৱাৰ উপৰিও মডেলিং কৰে ৰিয়াই অকল সেয়াই নহয় ৰিয়াই কথক নৃত্যৰ প্ৰশিক্ষণ লৈ আছে ৰিয়াৰ বিষয়ে আৰু বহু কথা পাতিম কিন্তু আহক তাৰ আগতে ৰিয়াৰ কণ্ঠৰ আন এটি গীত শুনি লওঁ বিচাৰিছো কাষৰতে সদায় তোমাক সলাহি কি বুকুৰ আপোন নকওঁ
সঁচাকৈ প্ৰিয় দৰ্শক ৰিয়াৰ এই গীতটিও নিশ্চয় আপোনালোকক আনন্দিত কৰিলে ৰিয়াৰ বিষয়ে আৰু বহু কথা জানিম আৰু গীতো শুনিম কিন্তু তাৰ আগতে ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ লগ হ'ম আমি একেলগে ৰিয়াৰ গান শুনিম সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে Welcome back after the short commercial break. প্ৰিয় দৰ্শক নিশ্চয় আপোনালোকৰ মনটো ৰিয়াৰ কাষলৈকে গৈ আছে নহয়নে গতিকে মইনো কিয় আপোনালোকৰ মনটো বাধা দিওঁ গতিকে আহক ৰিয়াৰ কণ্ঠৰ আন এটি জনপ্ৰিয় গীত শুনো
প্ৰিয় দৰ্শক নিশ্চয় ইমান সময়ে পাঞ্জাবাৰী ৰিয়া সোনমে আপোনাক যথেষ্ট আনন্দিত কৰি ৰাখিলে হয় এয়া আছিল আজিৰ আমাৰ এই মঞ্চখন শুৱনি কৰা ৰিয়া সোনম একেধাৰে এগৰাকী নৃত্যশিল্পী গায়িকা লগতে অভিনয় কৰিবলৈও মন থকা ৰিয়াই ইতিমধ্যে কেইবাটাও অডিঅ' ভিডিঅ' ইউটিউবৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছে ৰিয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তেওঁৰ সপোন বাস্তৱত ৰূপায়িত হওক প্ৰিয় দৰ্শক মই আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰিবই লাগিব কিন্তু মই পুনৰ আহিম নতুন এগৰাকী অতিথিক লৈ এই একেখন মঞ্চলৈকে তেতিয়ালৈকে আপোনালোকে চাই থাকিব জোনাক সুৰৰ খোপানে খোপানে